হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে গৰু বিহু আৰু ৰঙালী বিহুৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আপোনালোকক। আৰু গৰু বিহুৰ দিনটোনো কি কি কৰিলোঁ আপোনালোকক দেখাই যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু ৰাতিপুৱাই আমি গা পা ধুই মেলি এয়া চাহ খাই আছোঁ। আৰু চাহ খাই মেলি আজৰি হোৱাৰ পিছত কালি বিশেষ একো বনোৱা নাছিলোঁ, পিঠা লাড়ু, সেয়ে ভাবিলোঁ পিঠা বনাওঁ কেইখনমান, তেল পিঠা। আৰু তেল পিঠা কেইখন ৰাতিয়ে গুলি থৈ দিছিলোঁ এনেদৰে বেটাৰটো। আৰু ইয়াতে তিল আৰু চপ দিছোঁ। আৰু এতিয়া ভালদৰে মিলাই লৈ এতিয়া ভাজি যাম তেল পিঠা কেইখন এখন এখনকৈ। আৰু তেল পিঠা বনাম আৰু ভাবিছোঁ লাড়ু কেইটামানো বনাম নাৰিকলৰ, দেখাই যাম বাৰু, চাই থাকিব শেষলৈকে। আৰু এতিয়া তেল পিঠাৰ বেটাৰটো দি দিছোঁ আৰু এনেদৰে এখন এখনকৈ বনাই যাম। আৰু এতিয়া মই এইখিনি ভাজি আছোঁ এখন এখনকৈ। ল' ফ্লেমত ৰাখি এই পিঠাকেইখন ধুনীয়াকৈ ভাজি ল'লোঁ মই অলপ অলপকৈ। কেইখনমান হৈয়ে গ'ল আৰু এতিয়া মই পিঠাকেইখন ভাজি লওঁ। পিঠাকেইখন ভজা হৈ গ'ল। এতিয়া আবেলি সময়ত খাবলৈ লৈছোঁ। এয়া চিৰা, দৈ আৰু মিঠাই। আৰু আজি যিহেতুকে গৰু বিহু, আমি ভাত নাখাওঁ আৰু তাকে চিৰা দৈ খালোঁ আবেলিৰ সময়ত। আৰু গধূলিহে ভাত বনাম, ভাত খাম তেতিয়া গধূলিৰ সময়ত বা ৰাতি। আৰু এয়া বনালোঁ লাড়ু, চুজি, নাৰিকল আৰু তিল দিয়া লাডু আৰু নাৰিকলৰ লাডু গুৰৰ লগত এনেদৰে বনালোঁ দুবিধ কৰি। আৰু লাড়ুকেইটা বনোৱা মেলা হৈ গ'ল। এতিয়া এয়া কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব লাড়ুকেইটা। আৰু আপোনালোকে বিহুত কি কি বনালে কমেণ্ট কৰি জনাব। আৰু মই এয়াই বনালোঁ আৰু বিশেষ একো বনোৱা নাই। আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। ৰাতিৰ ভাত সাজ আমাৰ ৰেডি হৈ গ'ল। এপাচ পচলা দিয়া দাইল আৰু পনীৰৰ চব্জি, বিলাহী আৰু পনীৰ, চাহী পনীৰ বনাইছোঁ আৰু পচলা দিয়া দাইল। এয়া মই খাই আছোঁ আৰু এখেতে খাই আছে।